নমস্কাৰ ভোটাৰ আইডিৰ পিভিচি কাৰ্ডৰ কাৰণে অনলাইন মাধ্যমৰ যোগেদি কেনেকৈ আবেদন কৰিব পাৰিব যদি আপোনাৰ ভোটাৰ আইডিখন জেপত থওঁতে বা আপোনাৰ পানীত পৰি বেয়া হৈ গৈছে তেনেকুৱা ক্ষেত্ৰত আপুনি এনেকুৱা ভোটাৰ আইডি কাৰ্ড আপুনি এপ্লাই কৰিব পাৰিব আগতে আপোনাৰ এনেকুৱা পুৰণা ভোটাৰ আইডি কাৰ্ড আছিলে আজিকালি আপোনাৰ এনেকুৱা ভোটাৰ আইডি কাৰ্ড আহিছে আৰু এই ভোটাৰ আইডিখন আপুনি ফ্ৰীকে অনলাইন মাধ্যমৰ যোগেদি আবেদন কৰিব পাৰিব আৰু আপুনি এপ্লাই কৰাৰ পিছত আপোনাৰ ঘৰতে পোষ্ট অফিচৰ যোগেদি আপোনাৰ এনেকুৱা ভোটাৰ আইডি কাৰ্ড আহি যাব আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপুনি ভোটাৰ আইডিৰ পিভিচি কাৰ্ডৰ কাৰণে কেনেকৈ এপ্লাই কৰিব পাৰিব সকলোখিনি সবিশেষ ষ্টেপ বাই ষ্টেপ চাওঁ আহক প্ৰথমে আপুনি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু ইয়াত সাৰ্চ কৰিব ভোটাৰ পৰ্টেল আৰু এণ্টাৰ মাৰি সাৰ্চ কৰি দিব ইয়াত আপুনি দেখিবলৈ পাইছে voter.eci.gov.in ভোটাৰ সাৰ্ভিস পৰ্টেল ইলেকশ্যন কমিশ্যন ইয়াত আপুনি ক্লিক কৰি দিব ইয়াত আপুনি ভোটাৰ সাৰ্ভিস পৰ্টেল দেখিবলৈ পাইছে প্ৰথমে আপুনি এই পৰ্টেলটো আপুনি লগইন কৰি ল'ব লাগিব আৰু যদি আপুনি প্ৰথমবাৰ কাৰণে এই পৰ্টেলটো লাইছে তে আপুনি সাইন আপত ক্লিক কৰি দিব আৰু ইয়াত আপোনাৰ মোবাইল নম্বৰ ইমেইল এড্ৰেছটো অপচনেল আছে আপুনি অকল মোবাইল নম্বৰ বহালে হ'ব যদিহে আপোনাৰ ইমেইল আইডি আছে তে আপুনি ইমেইল আইডি বহাই দিব ইয়াত আপুনি ক্যাপচা কোডটো বহাই কন্টিনিউ কৰি আপুনি একাউণ্টটো ক্ৰিয়েট কৰি ল'ব বৰ্তমান মই লগইন কৰি দিছো ইয়াত আপুনি লগইন দেখিবলৈ পাইছে অপচন লগইনত মই ক্লিক কৰি লগইন কৰি লৈছো কাৰণ মোৰ সাইন আপ কৰি থোৱা আছে ইয়াত আপুনি ইণ্ডিয়ান ৰেসিডেন্ট ইলেক্টৰত থাকিব দিব ইয়াত আপুনি আপোনাৰ মোবাইল নম্বৰটো বহাই দিব ইয়াত দেখিবলৈ পাইছে হয় আপুনি মোবাইল নম্বৰ বহাব পাৰে নহয় আপুনি ইমেইল আইডি বহাব পাৰে নহয় আপুনি এপিক নম্বৰ বহাব পাৰে এপিক নম্বৰ আপোনাৰ ভোটাৰ আইডিতে থাকে ওপৰত যিকেইটা সংখ্যা থাকে এটোই আপোনাৰ এপিক নম্বৰ হয় আপুনি এপিক নম্বৰ বহাই দিব নহয় আপুনি ৰেজিষ্টাৰ মোবাইল নম্বৰ ইমেইল আইডি ভিতৰত যিকোনো এটা বহালেই হ'ব মই বৰ্তমান মোবাইল নম্বৰটো বহাই দিছো ইয়াত আপুনি পাছৱৰ্ডটো বহাই দিব আৰু যদি আপোনাৰ আগতেই সাইন আপ কৰি থোৱা আছে আপুনি পাছৱৰ্ডটো পাহৰি গ'ল তে আপুনি ফৰগেট পাছৱৰ্ডত ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি ক্যাপচা কোডটো বহাই দিব ইয়াৰ পিছত আপুনি ৰিকুৱেষ্ট ওটিপিত ক্লিক কৰি দিব ৰিকুৱেষ্ট ওটিপিত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰলৈ ওটিপি আহিব সেই ওটিপিটো আপুনি ইয়াত বহাই দিব ইয়াৰ পিছত ভেৰিফাই লগইনত ক্লিক কৰি দিব ওটিপিটো আপুনি 2 মিনিটৰ আগতে বহাই দিব ইয়াত টাইমিং গৈ আছে দেখিবলৈ পাইছে ওটিপিটো বহাৰ পিছত আপুনি ভেৰিফাই এণ্ড লগইনত ক্লিক কৰি দিব ভেৰিফাই এণ্ড লগইনত ক্লিক কৰাৰ পিছত আপুনি দেখিবলৈ পাইছে আপোনাৰ পৰ্টেলটো লগইন হৈ গৈছে আৰু আপোনাৰ ইয়াত নাম আহি যাব ইয়াত আপুনি 8 নম্বৰ ফৰ্মখন ফিলআপ কৰিব লাগিব তাৰ কাৰণে আপুনি ফিল ফৰ্ম 8ত আপুনি ক্লিক কৰি দিব ইয়াত আপুনি এপ্লিকেশ্যন ফৰ দেখিবলৈ পাইছে ইয়াত আপুনি সেলফত ক্লিক কৰিব পাৰে যদি নিজৰ আৰু যদি আপোনাৰ ঘৰৰ পৰিয়াল হয় আদাৰ্স ইলেক্টৰত ক্লিক কৰিব মই বৰ্তমান সেলফত ক্লিক কৰি দিছো ইয়াৰ পিছত আপোনাৰ তলত এপিক নম্বৰটো আহি যাব আৰু আপুনি সাবমিটত ক্লিক কৰি দিব সাবমিটত ক্লিক কৰাৰ পিছত আপুনি দেখিবলৈ পাইছে আপোনাৰ ৰুলটো আহি গৈছে পাৰ্ট নাম্বাৰ সিৰিয়েল নম্বৰ ইয়াত আপোনাৰ পাৰ্ট নম্বৰ সিৰিয়েল নম্বৰ সিলেক্ট কৰি ল'ব অকমান তললৈ কৰিব ওকেত ক্লিক কৰি দিব ইয়াত আপুনি দেখিবলৈ পাইছে অপচনখিনি ইয়াৰ ভিতৰতে আপুনি ইস্যু অফ ৰিপ্লেচমেন্ট এপিক উইথাউট কাৰেকশ্যন আপুনি ক্লিক কৰি দিব কাৰণ আপোনাৰ ভোটাৰ আইডি কাৰ্ডখন বেয়া হৈ গৈছে সেইকাৰণে আপুনি ৰিপ্লেচ কৰিব বিচাৰিছে সেইকাৰণে মই ইস্যু অফ ৰিপ্লেচমেন্ট এপিক উইথাউট কাৰেকশ্যনত ক্লিক কৰি ওকেত ক্লিক কৰি দিব ওকেত ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখিবলৈ পাইছে ফৰ্মখন ইয়াত সম্পূৰ্ণ আপোনাৰ ফিল হৈ আহিব আপুনি খালি নেক্সটত ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি এপিক নম্বৰ আৰু নেম এপ্লিকেশ্যন আমি দেখিবলৈ পাইছে ইয়াতো আপুনি নেক্সটত ক্লিক কৰি দিব একো ফিল আপ কৰিব নালাগে ইয়াতো আপুনি একো ফিল আপ কৰিব নালাগে ইয়াত খালি আপুনি ফিল আপ কৰিব লাগিব এপ্লিকেশ্যন ফৰ ইস্যু ইয়াত আপোনাক সুধিছে লষ্ট ডিষ্ট্ৰয় যদিহে আপুনি লষ্টত ক্লিক কৰে ইয়াত আপুনি পুলিচ ৰিপৰ্টটো আপলোড কৰিব লাগিব চইচ ফাইলত ক্লিক কৰি আপুনি পুলিচ ৰিপৰ্টটো আপলোড কৰি দিব যদিহে আপোনাৰ ভোটাৰ আইডি এখন হেৰাই গ'ল আৰু যদি আপোনাৰ ভোটাৰ আইডি এখন ডিষ্ট্ৰয় হৈ গ'ল পানীত পৰি বা বেয়া হৈ গ'ল তেতিয়া আপুনি একো ৰিপৰ্ট আপলোড কৰিব নালাগে আপুনি নেক্সটত ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি ডেটটো দেখিবলৈ পাইছে ইয়াত আপুনি অকল খালি প্লেচটো বহাই দিব আপুনি য'ৰ পৰা নেকি এপ্লিকেশ্যনখন কৰি আছে ইয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি ক্যাপচা কোডটো বহাই দিব আৰু প্ৰিভিউ এণ্ড সাবমিটত ক্লিক কৰি দিব আপোনাৰ প্ৰিভিউটো মুকলি হৈ যাব এনেকে ইয়াত যদি কিবা কাৰেকশ্যন কৰিবলগীয়া আছে তে আপুনি এবাৰ চাই ল'ব আৰু কিপ এডিটিঙত ক্লিক কৰি আপুনি এডিট কৰিব পাৰিব মই বৰ্তমান সাবমিটত ক্লিক কৰি দিছো ইয়াৰ পিছত আপুনি চিঅৰ সাবমিটত ক্লিক কৰিব ইয়েছত ক্লিক কৰি দিব ইয়াত আপুনি দেখিবলৈ পাইছে আপোনাৰ ৰেফাৰেন্স নম্বৰটো আহি গৈছে আৰু আপুনি ডাউনলোড এনক্লেমেন্টত ক্লিক কৰিব পাৰে আপোনাৰ এনক্লেমেন্টটো ডাউনলোড কৰি ল'ব পাৰে ইয়াৰ পিছত আপুনি এপ্লিকেশ্যন নম্বৰটো ট্ৰেকিং কৰিবলৈ হলে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছত আপুনি ক্লিক কৰি দিব হোম পেজলৈ আহি পেলাই সাৰ্ভিস দেখিবলৈ পাইছে সাৰ্ভিসৰ তলত লিখা আছে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ ইয়াত আপুনি ক্লিক কৰি দিব ইয়াত আপুনি আপোনাৰ ৰেফাৰেন্স নম্বৰটো বহাই দিব যি ৰেফাৰেন্স নম্বৰ আপুনি লৈ আহিছিলে এপ্লাই কৰাৰ সময়ত পাইছিলে ইয়াৰ পিছত আপুনি ষ্টেটখন সিলেক্ট কৰি ল'ব আৰু আপুনি সাবমিটত ক্লিক কৰি দিব আপুনি দেখিবলৈ পাইছে ফৰ্ম 8 যে সাবমিট কৰিলে অকল আপোনাৰ সাবমিটেড দেখুৱাই আছে যিদিনা আপোনাৰ ফৰ্মখন এপ্ৰুভ হ'ব সেইদিনাই আপোনাৰ ভোটাৰ আইডি কাৰ্ডখন পোষ্ট অফিচৰ যোগেদি আহি যাব এনেকৈ আপুনি আপোনাৰ ভোটাৰ পিভিচি কাৰ্ডৰ কাৰণে অনলাইন মাধ্যমৰ যোগেদি ফ্ৰীকে আপুনি এপ্লাই কৰিব পাৰিব যদি এই ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি হেল্পফুল লাগিল লাইক শ্বেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব ধন্যবাদ